শ্ৰীলংকা বাংলাদেশৰ পাছত এইবাৰ নেপাল প্ৰতিবাদীৰ সন্মুখত শীৰ্ণত নেপালৰ প্ৰধানমন্ত্ৰীৰ দেশ এৰি পলায়ন প্ৰধানমন্ত্ৰী KP শৰ্মা অলিৰ পিছে কলৈ পলায়ন কৰিলে KP শৰ্মা অলিয়ে শ্ৰীলংকা বাংলাদেশৰ পাছত এইবাৰ জনতাৰ ৰুখত নেপালৰ শাসনাধীন চৰকাৰ শেহতীয়াকৈ নেপাল চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতি আৰু সামাজিক মাধ্যম নিষিদ্ধতাৰ বাবে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল নেপালৰ যুৱ প্ৰজন্মই অৱশেষত জেনজিৰ বৃহৎ প্ৰতিবাদত ক্ষীৰ্ণত কৰি পদত্যাগ কৰিবলৈ বাধ্য হ'ল নেপালৰ প্ৰধানমন্ত্ৰী KP শৰ্মা অলি পদত্যাগ কৰি নিজৰ জীৱন ৰক্ষাৰ বাবে নেপালেৰে পলায়ন কৰে প্ৰধানমন্ত্ৰী KP অলিয়ে কেৱল প্ৰধানমন্ত্ৰীয়ে নহয় নেপালৰ উপ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি বিত্ত মন্ত্ৰীসহ প্ৰায়বোৰ নেতা মন্ত্ৰীয়ে পদত্যাগ কৰিবলৈ বাধ্য হ'ল মন কৰিবলগীয়া কথাটো হ'ল দুৰ্নীতি ভ্ৰষ্টাচাৰ স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে বৰ্তমানলৈকে জনতাৰ ৰুখত পৰিছে এছিয়াৰ তিনি বৃহৎ ৰাষ্ট্ৰ 2022 চনৰ মাৰ্চত শ্ৰীলংকাৰ অৰ্থনীতিৰ ভুল পৰিচালনাৰ বাবে শ্ৰীলংকা চৰকাৰৰ বিৰুদ্ধে আৰম্ভ হৈছিল বৃহৎ গণ প্ৰতিবাদ শ্ৰীলংকাৰ জনতাৰ দাবী অনুসৰি শ্ৰীলংকাৰ চৰকাৰে অৰ্থনীতিৰ বৃহৎ গাফিলতি কৰিছিল যাৰ ফলত দেশখনত পৰৱৰ্তী সময়ত মুদ্ৰাস্ফীতি দৈনিক ব্লেকআউট ইন্ধন ঘৰুৱা গেছ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিৰ দৰে অৰ্থনৈতিক সংকটৰ সৃষ্টি হৈছিল তদুপৰি প্ৰতিবাদকাৰীৰ প্ৰধান দাবী আছিল ৰাষ্ট্ৰপতি গোটাবয়া ৰাজাপাকছা আৰু ৰাজাপাকছা পৰিয়ালৰ শীৰ্ষ বিষয়াসকলৰ পদত্যাগ কৰা পৰৱৰ্তী সময়ত প্ৰতিবাদে ইমানেই ভয়ংকৰ ৰূপ ল'লে যে শ্ৰীলংকাৰ চৰকাৰে দেশখনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ লগতে প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰৰ বাবে বৃহৎ সামৰিক বাহিনী মোতায়েন কাৰফিউ আৰোপ আৰু সামাজিক মাধ্যম নিষিদ্ধ কৰিবলগীয়া